তেখেতৰ নাতি আজি অন্নপ্ৰসন তথা মমা ভাত খোৱা হৈ আছে। গতিকে সেই গৃহভাগতো আহি মই উপস্থিত হৈছোহি। মাইনাজনী আজি অন্নপ্ৰসন। আহকচোন আমি ভিতৰলৈ যাওঁ। ভিতৰত ভাগৱত পাঠ হৈ আছে। অলপ ভাগৱত পাঠৰ শ্ৰৱণ কীৰ্তন কৰোঁ। কৃষ্ণে কান্দি লন্ত ধৰে অনেক কাকুতি কৰে আগ বহাই থৈলা কত দূৰ আগ নবা হয় ঘৰে পঢ়ন্তে লুটক জয়ী নন্দ দুখ পাইলা গোপ কৃষ্ণ নাখি বাৰ দেখে যতে কগুপিনী হসি শুনি কৰি কান্দি বাক নৈনা যশোদাৰ নাহি প্ৰাণ শূন্য ভৈল সিটো থান যিদিনা গোবিন্দে গলা। এই যে আপোনাৰ মথুৰাৰ পৰা যে গকুললৈ আহিলে, আকৌ আপোনাৰ ইয়াত বহুদিন থাকি গ'লে বসুদেৱ দেৱকীৰ ওচৰত। গতিকে আকৌ মাক বাপেকৰ আপোনাৰ আপোনাৰ নন্দ আৰু যশোদা মনটো থৌকি বাকো কোৱা দি পোৱা নাই যে কেতিয়া কৃষ্ণ আহিব, কেতিয়া কৃষ্ণ আহিব। এয়াই হ'ল আজি মইনা ঘৰৰ মাইনাজনী অন্নপ্ৰসন। আৰু এই অন্নপ্ৰসন কৰিবৰ কাৰণে তাই মমায়েক তিনিওজন মমায়েক আহি আসন গ্ৰহণ কৰিছে। আৰু এইফালে গৃহস্থই পৰম ভগৱন্তক নেদেখাজনলৈ সেৱা অৰ্পণ কৰিছে। লগতে ভকত বৈষ্ণৱসকল বহি আছে। আৰু আমাৰ সকলোৱে জ্যেষ্ঠ শ্ৰদ্ধাৰ পবিত্ৰ গগৈ বাপজনাই নেদেখাজনলৈ এভাগী প্ৰাৰ্থনা আগবঢ়াইছে। নমস্কাৰ, মই আছোঁ আজি চৰাইদেউ জিলাৰ বৰচালি মৌজাৰ দিল্লী সংৰক্ষিত বনাঞ্চলৰ নিচেই দাঁতিকাষৰীয়া এখন গাঁও। এই গাঁওখনৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ গোবিন্দ কোঁৱৰ বাপজনাৰ গৃহত, যিহেতু তেখেতৰ ঘৰত আজি তেখেতৰ নাতিৰ অন্নপ্ৰসন অৰ্থাৎ মমাৰ ভাত খোৱা এটা পৰম্পৰা আমাৰ কাৰ্য ইতিমধ্যে সমাপন হৈছে। গতিকে এই কাৰ্যভাগত মই আমাৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ বৰুৱাচালি মৌজাৰ তথা সকলোৱে পৰিচিত আমাৰ অতিকৈ শ্ৰদ্ধাৰ তথা সন্মানীয় ব্যক্তি আমাৰ পবিত্ৰ গগৈ বাপজনাক মই লগ পাইছোঁ। গতিকে পবিত্ৰ গগৈ বাপজনাৰ পৰা মই জানিব বিচাৰিম, যিহেতু আজি পোনাটিৰ অন্নপ্ৰসন মমাৰ ভাত খোৱা, এই মমাৰ ভাত খোৱা যিভাগ কৰ্ম, এই কৰ্মভাগ যদি পৰম্পৰাগত ৰক্ষা কৰি আমাৰ পূৰ্বপুৰুষসকলৰ বা আমাৰ নতুন প্ৰজন্মই মানি আহিছে, কিন্তু ইয়াৰ বিশেষ মহত্ব কিন্তু নাজানে। গতিকে এই বিশেষ কৰ্মভাগৰ বিশেষ মহত্ব কথাকেইষাৰ জানিবৰ কাৰণে মই আমাৰ পবিত্ৰ গগৈ বাপজনাক মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। বাপজনা, আপুনি এই সমগ্ৰ বিষয়টোৰ ওপৰত গুৰুজনাৰ নীতি আদৰ্শৰ তথা আমাৰ সমাজৰ এই পৰম্পৰাৰ যি মহত্ব কৰ্মভাগৰ বিষয়ে দুআষাৰ কওকচোন। নমস্কাৰ। পৰম শ্ৰদ্ধা বিপুল হাতীয়া দেৱলৈ কৃতজ্ঞতা জনাই আজি আমাৰ পৰম শ্ৰদ্ধাই গোবিন্দ কোঁৱৰ গৃহত যি অন্নপ্ৰাশনৰ যি ব্যৱস্থা কৰি ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি ইয়াতে প্ৰভু গুণানুকীৰ্তন মহাভাগৱত একাধ্যায় পাঠ কৰি কণমানি আমাৰ পৰম শ্ৰদ্ধা গোবিন্দ কোঁৱৰ একমাত্ৰ নাতিনী আজি অনৰমুঠি মুখত দিবৰ অৰ্থে ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি ইয়াতে গোবিন্দ গুণানুকীৰ্তন মহাভাগৱত একাধ্যায় পাঠ কৰি ইয়াতে আধ্যাত্মিক তাত্ত্বিক কিছু ব্যাখ্যা কৰা হ'ল। আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ শ্ৰদ্ধাৰ বিপুল হাতীয়া দেৱে ইয়াৰ মূল তাত্ত্বিক দিশটোনো কি সেই সম্পৰ্কে অকণমান জানিব খুজিছে। গতিকে আমি প্ৰকাশ কৰিছোঁ, একেবাৰে আমি অভিজ্ঞই নহয়, দুই চাৰিটা কথা ক'ৰবাত বুটলি আনি মনত যি আমি জ্ঞান লাভ কৰিছোঁ সেইখিনিকে প্ৰকাশ কৰিব খুজিছোঁ। প্ৰথম কথা হ'ল এই অন্নব্ৰহ্ম অন্নব্ৰহ্মই কহি আছে জগত মানুহৰ জন্মলৈ আহিলে কেইটামান বিশেষ আমাৰ মৌলিক প্ৰয়োজন বৰ দৰকাৰ হয়। সেয়ে হ'ল অন্ন, বস্ত্ৰ আৰু বাসস্থান।
গতিকে অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে আমি জীৱনৰ জন্মৰ পৰা একেবাৰে জীৱনৰ শেষ মুহূৰ্তলৈকে আমি সংগ্ৰাম কৰিবলগীয়া হয়। গতিকে সেইকাৰণে সেই অন্নমুঠি কেনেধৰণে আমি গ্ৰহণ কৰিব লাগে সেইখিনি আমাৰ মহাভাগৱতত তাহানি ভগৱন্ত কৃষ্ণ অৱতাৰ হৈ এই আপোনাৰ এই যিটো বৈদিক যিটো পৰম্পৰা যে অন্নব্ৰহ্মত আচলতে নৈতিক আধ্যাত্মিক চাৰিত্ৰিক আৰু জীৱনশৈলীটো আমাৰ কেনেকৈ সৎ হয় তাৰ কাৰণে আমি ভগৱন্তৰ ওচৰত সেই অন্নমুঠি গুজা হয়। আৰু আনফালে এই অন্নব্ৰহ্মই জগতক উদ্ধাৰ কৰি আছে। গতিকে অন্নমুঠি লোৱা দিনটো এটা আমাৰ পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনটোতে সমস্তজনৰ গুণী জ্ঞানী ভক্তজনৰ আশীষ লৈ ভৱিষ্যতে সন্তানেই হওক বা কন্যাই হওক সেই দিনটো এটা ইতিহাস হিচাপে গণ্য কৰি সেই দিনৰ পৰাই কন্যাগৰাকীয়ে হওক বা সন্তান এটিয়ে হওক অন্নমুঠিৰ দ্বাৰা যাতে অন্নব্ৰহ্মৰ লগত পৰিচয় কৰাই চাৰিত্ৰিক নৈতিক আৰু সকলো ফালৰ পৰা যাতে উত্তৰণ ঘটে তাৰ কাৰণে সমূহ জ্ঞানী গুণীজনৰ ভক্তজনৰ আশীষ বিচাৰি এই কৰ্মফেৰা ধৰা হয়। আৰু ইয়াৰ পৰম্পৰা কিমান যুগৰ পৰা এইটো আমি এটা সঠিক সিদ্ধান্ত দিব নোৱাৰিম যদিও মহাভাগৱতে ইয়াত আপোনাৰ পদে পদে আপোনাৰ বিভিন্ন কাহিনী উপকাহিনী সংযোজন হৈ আছে। কেনেধৰণে আমি আপোনাৰ অন্ন উপাৰ্জন কৰিব লাগে, কেনেধৰণে আমি বিত্ত আৰ্জন কৰিব লাগে। উপনিষদত এটা কৈছে যে আহাৰ শুদ্ধ হওঁতে ধ্ৰুৱ স্মৃতি, অৰ্থাৎ আহাৰ শুদ্ধ হলে আমাৰ মন শুদ্ধ হয়, মন শুদ্ধ হলে আমাৰ স্মৃতি প্ৰখৰ হয়, আৰু স্মৃতি প্ৰখৰ হলে আমাৰ জীৱন যোৱা সাধনা জীৱনৰ যিখিনি সৎ প্ৰচেষ্টা জীৱনৰ নৈতিক যিটো বাট এইখিনি শুদ্ধ হয়। সেইকাৰণে আমি অন্নমুঠি প্ৰথম দিনাই ভগৱন্তক চিন্তা কৰি আমি দান কৰা হয় আৰু ভৱিষ্যতৰ এটা জীৱন দিক নিৰ্ণয় খোৱাকৈ ভকতে আশীৰ্বাদ দিয়ে। সেইমতে আমাৰ সমাজ জীৱন পৰিচালিত হৈ আছে। আৰু পুণ্যকৃষ্ণ ভগৱন্তৰ মহাভাগৱতত এটা কথা কৈছে, অ ৰাম মত চিত্ৰ দিয়া কাৰ্য কৰি তোখে তাক আৰু কি কৰিবে সংসাৰ দুখে। ভগৱন্ত কৃষ্ণৰ মুখৰ নিশ্চিত বাণী যে সেয়া শ্ৰেষ্ঠ জীৱকুলসকল, তোমালোকে মোকে পুৱা গধূলি চিন্তা কৰি সমস্ত সংসাৰ কৰ্ম মোতে সম্পাদন কৰিবা, তোমালোকৰ কোনো দুখ দুৰ্গতি স্পৰ্শ কৰিব নোৱাৰে। গতিকে আমি ভাবো আমাৰ যিকোনো কাম সংসাৰৰ বিভিন্ন সমস্যাই আমাৰ জীৱন জৰ্জৰিত, এই জৰ্জৰিত সমস্যা জৰ্জৰিত জীৱনটো আমি ঈশ্বৰক সমৰ্পণ কৰি যদি সকলো কৰ্ম যদি আমি কৰিব পাৰোঁ নিশ্চয় তেতিয়াহ'লে আমাৰ জীৱনৰ যিটো মহামহৌষধ জীৱন কি কাৰণে এই পৃথিৱীলৈ আহিলো সেই ৰহস্যটো আমি উপলব্ধি কৰিবলৈ আমাৰ সম্ভৱ হয়। সেইকাৰণে অন্নব্ৰহ্মৰ লগত আমাৰ তাত্ত্বিক ব্যাখ্যা আছে, আমাৰ জীৱন পৰিক্ৰমা আমাৰ দেহৰ সম্বন্ধ আছে। গতিকে এইখিনি ক্ষেত্ৰতে আমি মুখ্য ভূমিকা লৈ উত্তৰ পুৰুষক এইদৰে আপোনাৰ অনুষ্ঠান পাতি তেওঁলোকৰ অন্নব্ৰহ্ম সম্পৰ্কে যে আমাৰ কেনেকুৱা ধাৰণা হ'ব লাগে আৰু আমি কেনেদৰে অন্নমুঠি গ্ৰহণ কৰিব লাগে এই কথাখিনি আমি উত্তৰ পুৰুষক আমি দিয়াটো আমি প্ৰাসংগিক বুলি ভাবোঁ। ধন্যবাদ থাকিল।